সোণ স্মাগলিঙত এক অদৃশ্য শক্তি সোণ স্মাগলিঙত জড়িত 700ৰো অধিক সোণ স্মাগলিঙৰ গোপন কাহিনী ফাদিল म्यांमार UAE मुंबई मणिपुर गुवाहाटीर लिंक व्हाट्सएप कल कोड नम्बर हावालार गोपन रहस्य फादिल 37 केजी 24 कैरेटर सोणसह ग्रेप्तार हुआ अक्षय बांसुर एटिया 3 दिনৰ आरक्षी जिम्मात जेरात अक्षय बांसुरे दिसे एटार पाছত आन এটা বিস্ফোৰক তথ্য এই স্বীকাৰোক্তিৰ পাছতে অধিক স্পষ্ট হৈছে আন্তঃৰাষ্ট্ৰীয় সোণ সৰবৰাহ চক্ৰৰ বৃহৎ নেটৱৰ্ক মণিপুৰৰ সৰবৰাহকাৰীৰ সৈতে যোগাযোগ म्यांमाৰৰ নেটৱৰ্কৰ সৈতেও সংযোগ তদন্তত পোহৰলৈ আহিছে অসমলৈ অবৈধ সোণ অহাৰ পথৰ কথাও ক'লে অক্ষয়ে म्यांमाৰৰ পৰা মণিপুৰ হৈ অসম আৰু ইয়াৰ পাছত এই সোণ সৰবৰাহ হয় বহিৰাজ্যলৈ আনহাতে আৰবৰ পৰা অবৈধ সোণ অনাৰ অন্য এটা পথো পোহৰলৈ আহিছে তদন্তত UAEৰ পৰা জলপথেৰে মুম্বাই ৰেলযোগে গুৱাহাটী হোৱাটছএপতে চলে সোণ সৰবৰাহৰ টিপছ হোৱাটছএপ কল হোৱাটছএপ মেছেজ আৰু কোড নম্বৰ ইয়াৰ পাছতে হাৱালাৰ জৰিয়তে ধনৰ লেনদেন দেশজুৰি 700ৰো অধিক জড়িত এই চক্ৰটোত সদস্যসকলে কেতিয়াও সাধাৰণ ফোনত কথা নাপাতে কেৱল হোৱাটছএপ কল আৰু মেছেজ ফোন ডেলিভাৰী হয় কোড নম্বৰৰ জৰিয়তে ধনৰ লেনদেনো হয় হাৱালাৰ পদ্ধতিৰে চেইন সিস্টেমত এক ভয়ংকৰ নেটৱৰ্ক একে ঠাইত নাথাকে 5 মাহতকৈ বেছি সময় কোনো এজেণ্টে নাজানে মাষ্টাৰমাইণ্ডক কেৱল অক্ষয় বাঞ্চুৰে নহয় এই গোটেই যি প্ৰক্ৰিয়াটো সোণ সৰবৰাহৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত আছে প্ৰায় 700 সদস্য আৰু এই 700 সদস্যই নাজানে কোন আচলতে এই সোণৰ গৰাকী এক অদৃশ্য শক্তি এই সোণ স্মাগলিঙত আচৰিত কথাটো হ'ল কোনেও নাজানে এই বৃহৎ চক্ৰটোৰ আচল নিয়ন্ত্ৰক কোন গুৱাহাটীৰ ব্যক্তিৰ সন্ধানত লতাশিল আৰক্ষী অক্ষয় মোবাইলত গুৱাহাটীৰ লোকৰ ফোন নম্বৰ সেই ব্যক্তিক বিচাৰি তদন্ত আৰম্ভ লতাশিল আৰক্ষীৰ অক্ষয়ৰ মোবাইল ফোনত উদ্ধাৰ হোৱা গুৱাহাটীৰ লোকজন প্ৰকৃততে কোন সেই লোকজনে অসমৰ নেটৱৰ্ক চলাইছে নেকি ধৃত অক্ষয়ৰ স্বীকাৰোক্তি পূৰ্বেও গুৱাহাটীত 3 বাৰকৈ সোণ সৰবৰাহ প্ৰায় 20 কেজি সোণ ইতিমধ্যে সৰবৰাহ মাহত 80,000 টকা দৰমহা লাভ কৰে অক্ষয়ৰ দৰে এজেণ্টে ভিক্ষাৰীৰ বেশত বহি থকা এজন যুৱকৰ গ্ৰেপ্তাৰে এতিয়া উন্মোচন কৰিছে আন্তঃৰাষ্ট্ৰীয় সোণ সৰবৰাহৰ ভয়ংকৰ নেটৱৰ্ক কিন্তু এতিয়াও বহু প্ৰশ্নৰ উত্তৰ ওলাবলৈ বাকী কোন এই চক্ৰৰ মাষ্টাৰমাইণ্ড কোন সেই গুৱাহাটীৰ ব্যক্তি আৰু কিমান দূৰলৈ বিস্তৃত এই সোণ সাম্ৰাজ্য এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি অক্ষয় বাঞ্চুৰক জেৰা অব্যাহত ৰাখিছে লতাশিল আৰক্ষীয়ে দানেশ্বৰ বড়োৰ সহযোগত বিনয় কলিতাৰ ৰিপৰ্ট NKTV+।